ইয়াতে পাতিবলৈ মনস্থ কৰিছে। এইটো মই ভাবো যে আমাৰ কলেজৰ কাৰণে অকল প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছো সেইটোৱে নহয়। কথা হ'ল যে এই যে কণমানি ল'ৰা ছোৱালী যেনেকে আমাৰ গান শিকাৰ কাৰণে যেটা আগ্ৰহ দেখুৱাইছে, অভিভাৱকে যে লৈ আহিছে, সেইটো আমাৰ শাস্ত্ৰীয় সংগীতৰ প্ৰতি যেটো তেওঁলোকে মানে মনোভাৱ দেখুৱাইছে, সেইটো আমি আচলতে আমাৰ উদ্দেশ্যটো এইটোৱে যে এইটো আমাৰ কণ ল'ৰা ছোৱালীৰ ভিতৰত গান আৰু বা যন্ত্ৰ সংগীত বজোৱাৰ যিটো আগ্ৰহ, তাতে যেন আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ যেটো মানে পদ্ধতিগতভাৱে যেটো যেনেকে শিকিলে শিকিব লাগে, সেইটো শিকিলে আচলতে আমি মানে যিকোনো গানে শুদ্ধভাৱে গাব পাৰো। জানিব লাগিব, সুৰ কেনেকে জানিব লাগিব, তাল লয় এইবোৰৰ ওপৰত জ্ঞান হ'ব লাগিব। জ্ঞান নোহোৱাকে আজিকালি কি হৈছে দেখা গৈছে যে খুব কম সময়ৰ ভিতৰতে মানে জনপ্ৰিয়তা অৰ্জনৰ কাৰণে বিভিন্ন ধৰণৰ চেনেলৰ মাধ্যমত, বিভিন্ন ধৰণৰ আজিকালি মোবাইলৰ মাধ্যমত হৈছে সহজীয়া সস্তীয়া সংগীতৰ জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। পিছত পালে দেখা যায় যে তেনেকে কিন্তু এইটো স্থায়িত্ব নহয়। এই ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী এওঁলোকে জাষ্ট শিকি আছে, তেওঁলোকে শিকাৰ চিন্তা চলি আছে। এইটো সময়ত প্ৰমোদ বৰুৱা কলেজে এইখিনি এটা সুযোগ দিছে বা মানে এওঁলোকৰ লগত সহযোগিতা কৰি, মানে আমাৰ ডেয়াৰিং অৰ্গেনাইজেশ্যনৰ লগত সহযোগিতা কৰি এনেকুৱা এটা যে উদ্যোগ লৈছে, এইটোৱে মই ভাবো যে আমাৰ গৌৰীপুৰৰ কাৰণে ডাঙৰ এটা কথা। গৌৰীপুৰৰ মোৰ এইটো চেনেলৰ মাধ্যমত মই জনাব বিচাৰো যে গৌৰীপুৰ আমি যিখিনি কৰিছো এইটোৱে নহয়, বেলেগ যদি অৰ্গেনাইজেশ্যন আগুৱাই আহে আৰু এইটো যদি প্ৰতি বছৰে তেনেকে যদি দুটা এটা এনেকে হৈ থাকে, মই ভাবো যে আমাৰ গৌৰীপুৰৰ হিন্দুস্তানী ক্লাছিকেল সংগীতৰ মিউজিকৰ যেটো ধাৰা বা এইটো যেটো সংস্কৃতি, এইটো নিশ্চয় বহুত গুণে আগুৱাই যাব। এতিয়ালৈকে সৰৰ ওপৰত যিখিনি প্ৰাথমিক জ্ঞান লাগে দিয়া হৈছে, তাল লয় সুৰ এইবোৰৰ ওপৰত দিয়া হৈছে আৰু লগতে প্ৰেক্টিচ কৰা হৈ আছে, এইটো অনুশীলন চলি আছে। আৰু আমাৰ ইয়াতে আমাৰ লগত যেনে আমাৰ সমল ব্যক্তি, তেখেত হ'ল আমাৰ ৰূপম সৰকাৰ, বহুত পুৰণা এজন শিল্পী। তেখেতে বহুত মানে মই জনা মতে তেখেতৰ লগত মোৰ ব্যক্তিগতভাৱে চিনাকি তাৰ কাৰণে মই জানো, তেখেতে এটা সময়ত বিভিন্ন মানে সময় দি বিভিন্ন কামৰ মাজত ব্যস্ততাৰ মাজতো নিজে খুব মানে ডেডিকেশ্যনৰ মাধ্যমত শিকিছে। তেখেতে এজন মানে প্ৰতিষ্ঠিত কীবোৰ্ড শিল্পীটো হয়, আৰু উপৰিও বহুতক এতিয়াও শিকাই আছে আৰু শিকাই থাকিব মই জানো। আৰু আমাৰ এখেতে আমাৰ আজি এইটো অনুষ্ঠানত তেনেকে এটা মানে আগুৱাই আহিছে বা আমাক এইটো সময় দিছে, সেইকাৰণে এখেতক ধন্যবাদ জনাইছো। আৰু চবৰ মাজতে এটা উৎসাহ উদ্দীপনা দেখা গৈছে, এই যে ল'ৰা ছোৱালীৰ মাজত যেটো দেখা গৈছে উৎসাহ উদ্দীপনা, মই ভাবো আৰু অভিভাৱকে যেনেকে মানে এটা আমাক কি দিছে আৰু মানে অভিভাৱকে যেনেকে আমাক যেনেকুৱা ৰেছপন্স কৰিছে, মই ভাবো এইটো আমাৰ সংগীত জগতৰ কাৰণে গৌৰীপুৰৰ ডাঙৰ আমাৰ আজি অধ্যায় খুলিলে। ভৱিষ্যতে নিশ্চয় আৰু মানে কি হ'ব, আৰু ল'ৰা ছোৱালী শিকি আছে, এইটোৱে ভাল কথা। আমি যদি পাৰো প্ৰমোদ বৰুৱা কলেজে ইয়াতকেও ডাঙৰকে অলপ বেছি দিন যদি বেছি পত্ৰ দিয়া হ'ব, নিশ্চয় আজিৰ দিনটো আজি শেষ হ'ব, শেষ হোৱাৰ পিছত আমি মান পত্ৰ দিয়া হ'ব। আৰু এওঁলোকক মানে এওঁলোকৰ যিখিনি আমাৰ যোগাযোগ যিখিনি ৰাখিব লাগে, যেনেকে আমাৰ ৰেজিষ্ট্ৰি মেইনটেইন কৰিবলৈ মেইনটেইন কৰা হৈছে, তেওঁলোকক আমি এতিয়ালৈকে 45 ষ্টুডেণ্টছ আমাৰ এতিয়া পাৰ্টিচিপেট কৰিছে, 45ৰ ওপৰতে আছে, মাত্ৰ 50ৰ অলপ তলত আছে। আৰু এটা কথা হ'ল যে এইটোৱে যে ইয়াতে আমি এইটো প্ৰাথমিকভাৱে যেতিয়া আৰম্ভণিয়ে হৈছে, আমি এইটো চবকে এইটো আহ্বান জনাইছো যে আৰু তেনেকে এই মাধ্যমত এনেকুৱা ব্যৱস্থা যদি থাকে, এনেকুৱা শাস্ত্ৰীয় সংগীতৰ যদি আৰু কোনো ধৰণৰ চৰ্চাৰ কাৰণে মাধ্যম যদি কৰা যায়, বা প্ৰমোদ বৰুৱা কলেজক মই এইটোৱে কথা আমাৰ কালচাৰেল ডেভেলপমেণ্ট চেলৰ পৰাও আমি ভাবি আছো যে এটা মানে এইটো মানে পাৰ্মানেণ্ট নেচাৰত প্ৰেক্টিচ কৰি থাকা এনেকে মানে কৰিব লাগে, বা চাৰ্টিফিকেট কোৰ্চ খোলাৰ কাৰণে আমি অলপ চেষ্টা কৰিম। এইকাৰণে গৌৰীপুৰত যদি সংগীত বিদ্যালয় বা মহাবিদ্যালয় যদি যিকেইজন আছে,
তেওঁলোকৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।